Hello everyone, welcome back to day 12 of the web designing course. Last আমি চাইছিলো এটা header কেনেকে create কৰে আৰু header images বোৰ কেনেকে include কৰে. So আজি আমি চাম আমাৰ home page টোত আমি আৰু বেলেগ elements বোৰ কেনেকে include কৰিব পাৰো. CSS ত আমি যেতিয়া web page বোৰ design কৰো আমি grid view design কৰিব পাৰো. So আজিকালি এইটো grid view তে design কৰা হয়. এটা কমপ্লিট গ্ৰিড বা এটা কমপ্লিট ৰোক আমি 12টা পাৰ্টছত ডিভাইড কৰিব পাৰোঁ যদি আমাক একো ডিভাইড কৰিব নালাগে তেনেহ'লে আমি গোটেই এটা কমপ্লিট 12 কলম থকা এটা গ্ৰিড লৈ লওঁ যদি আমাক দুটা ছেকশ্যনত ডিভাইড কৰিব লাগে দেন আমি 6+6 কৰি ডিভাইড কৰোঁ যদি আমাক তিনটা ছেকশ্যন লাগে 4+4+4 কৰি ডিভাইড কৰিব পাৰোঁ বা আমাক যদি লেফ্ট চাইডে স্পেচটো অলপ কম লাগে আৰু ৰাইট ছেকশ্যনত স্পেচটো অলপ বেছি লাগে দেন আমি 4+8 কৰি ডিভাইড কৰিব পাৰোঁ তেনেকৈ কৰি আমি ইচ এণ্ড এভৰি ৰোক 12টা পাৰ্টছত ডিভাইড কৰি কিনে আমাৰ লেআউটটো ডিজাইন কৰিব পাৰোঁ চ' যদি আমাক এটা ৱেব পেজক দুটা ছেকশ্যনত ডিভাইড কৰিব লাগে আমি 6x12 6x12 ল'ম মানে 6টা কলম লেফ্ট চাইডে আৰু 6টা কলম ৰাইট চাইডে We can also divide it in this way 4x12, 8x12, 3x12, 6x12, 3x12. ইয়াতে আমাৰ left আৰু extreme rightত আমি স্পেচটো কম ৰাখিছোঁ আৰু middle portionত আমি স্পেচটো অলপমান বেছি ৰাখিছোঁ. So middle portionত আমি 6টা columns লৈছোঁ. Left and rightত আমি 3 columns each লৈছোঁ. So এনেকে আমি এটা ৰোক 12টা partsত divide কৰিব পাৰোঁ using CSS. এতিয়া সেইটো কেনেকে use কৰে আমি সেইটো চাম. So last আমি আমাৰ header imageটো create কৰিছিলোঁ এতিয়া আমাৰ main যোনটো content থাকিব তাৰ কাৰণে আমি এটা row create কৰি লওঁ তাৰ কাৰণে মই এটা div create কৰিম আৰু divৰ class nameটো দিম মই So ইয়াতে মই about বুলি এটা row create কৰিছোঁ তোমালোকে class nameটো row দিব পাৰা So এইটো rowক মই দুটা sectionত divide কৰিম তাৰ কাৰণে মই দুটা columns create কৰিব লাগিব আৰু কলমটো আমি ক্লাছ নেমত ইনক্লুড কৰিব লাগিব সো ইয়াতে মই এটা ক্লাছ দিম 4 so মোক লেফ্ট সাইডে 4টা কলমস লাগে and right side I need 8 columns and both add up to 12 so তাৰ কাৰণে মই লেফ্ট সাইডে 4 columns লাগে so class name টো মই call 4 বুলি দিছো আৰু ইয়াতে মই আৰু এটা div create কৰিম for the right column এইটোৰ class name টো মই দিম call 8 So just to see these columns এতিয়া for now মই paragraph tag দুটা দিম save কৰিবা So ইয়াতে আমাৰ overlap হৈ আছে header টোৰ লগত so তাৰ কাৰণে মই এইটো row এটা top margin specify কৰি দিম এই margin টো মই style sheetত specify কৰিম so তাৰ কাৰণে style sheetত যাবা আমাৰ row টোৰ নাম আছিল about so মই about div টোক target কৰিম ইয়াতে মই margin top specify কৰি দিম as 350 pixels So ইয়াতে আমি margin top 350 pixels দিছিলো next আমাক এইটো inline লাগে that is এইটো div আৰু এইটো div দুটা একেটা rowত লাগে so for that first আমি all 4 টো target কৰিম all 4 ৰ width টো মই specify কৰিম 25% আৰু ইয়াতে মই float property টো use কৰিম left next আমাৰ আছিল call 8 call 8 ত মই width টো দিম 75% so ইয়াতে চাবা তোমালোকে call 4 আৰু call 8 ৰ width টো total হ'ব 100% ইয়াতে 75 লৈছো আৰু ইয়াতে 25 লৈছো because আমাক left side space টো অলপমান কম লাগে so আমি 25% লৈছো আৰু call 8 তাতে আমাক space টো অলপমান বেছি লাগে so আমি 75% লৈছো and ইয়াতে মই float property টো দিম left save it
So এতিয়া আমাৰ about row টোত আমি দুটা column create কৰি লৈছো. Next you can see that the content of this row, এইটো row যোনবোৰ content আছে সেইবোৰ একদম left side যোনটো margin আছে তাৰে লগত লাগি আছে. So for that আমি ইয়াতে এটা padding set কৰিম. আমি about row টোত এটা padding লগাম. So padding to আমি all the four sides লাগে আমাক top, bottom, left, right চাৰিওফালে লাগে. So for that ইয়াতে মই padding suppose 15 pixels দিম. Save it. So এতিয়া ইয়াতে অলপমান gap আহি গৈছে, এইখিনি 15 pixels. So আমি top, left, bottom and right চাৰিওফালে 15 pixels কে padding apply কৰিছো. So এইবোৰ আমি just div to check কৰিবলে আমি এইবোৰ paragraphs include কৰিছো. এইবোৰ এতিয়া আমি remove কৰি কিনে main content to দিম ইয়াতে. First আমি ইয়াতে এটা image include কৰিম. That is left side or div টোত আমি এটা image include কৰিম. তাৰ কাৰণে image tag use কৰিম. So মোৰ যোনটো image folder আছিলে project folder টোত তাতে মোৰ এটা image আছে person বুলি কিনে. So এই image টোৰ properties টো মই চাই লম. এইটো এটা jpg file হয়. So এইটো image মই মোৰ home page ত include কৰিম. তাৰ কাৰণে ইয়াতে মই ইমেজৰ লিংকটো দিব লাগিব. আমাৰ ইমেজেছ ফোল্ডাৰটোত আছিলে আৰু ইমেজ নেমটো আছিলে person.jpg. ইয়াতে মই আৰু এটা alternate text দি দিম so that যদি ইমেজটো ডিসপ্লে নহয় তেনেহলে এই alternate textটো ডিসপ্লে হ'ব. Save it. Next মই এটা heading tag দিম h1. ইয়াতে মই person name টো দিছো. Next মই আৰু এটা heading tag দিম h6. ইয়াতে মই profession টো দিছো. Next মই ইয়াতে ইমেজৰ height and width টো specify কৰি দিম. তাৰ কাৰণে মই style tags open কৰিম. মই ইয়াতে inline css টো define কৰিম with 250 pixels and height 50 pixels. Save it. So আমি ইয়াতে image height and width to 250 pixels দিছিলো, but image টো অলপমান compress হৈ গৈছে. তোমালোকে ইয়াতে যেতিয়া ইমেজবোৰ include কৰিবা আগতে তোমালোকে যোনটো size লাগে সেইটো sizeত তোমালোকে ইমেজটো create কৰি ল'বা Photoshopত. Then তোমালোকে ইয়াতে ইমেজটো link কৰি দিবা. তেনেহলে তোমালোকে manually ইয়াতে height and width টো specify কৰিব নালাগে. কাৰণ কি তোমালোকে যদি এনেকে manually imagesৰ height and width টো specify কৰা then there are chances that তোমালোকৰ ইমেজটো distorted হৈ যাব. যেনেকে ইয়াতে হৈছে ইমেজটো আমি যেতিয়া সাইজটো কমাই দিছো এটো compress হৈ গৈছে. So make sure you resize the images before including them in your web page. এতিয়া মই ইমেজটোক as a circle display কৰিব পাৰিম. হেতু কেনেকৈ কৰে? ইয়াতে মই inline css use কৰিম image border টোৰ কাৰণে, but তোমালোকে এটো style sheetত কৰিব পাৰা. ইয়াতে এটা class apply কৰি কিনে তোমালোকে class টো style sheetত target কৰি কিনে তাতে তোমালোকে image border টো specify কৰি দিব পাৰা. But ইয়াতে মই border radius 50% দিম. So এতিয়া আমাৰ ইমেজটো as a circle display হৈছে. Next আমি ইয়াতে অলপমান description include কৰিম. So next column টোত মই paragraph tagsৰ ভিতৰত description খিনি include কৰিম. তাৰ আগতে আমি ইয়াতে padding টো change কৰিম. So padding টো মই only left and right side apply কৰিব খুজো. I don't want padding in the top and bottom. So তাৰ কাৰণে মই ইয়াতে left and right side padding টো apply কৰিম. Topত মোক 0 pixels লাগে. Right side মোক 50 pixels লাগে. Bottom 0 pixel and left side 15 pixel. Save it.
ইয়াতে মই পেডিংটো আৰু অলপমান ইনক্ৰিজ কৰি দিম ইয়াতে মই ডেসক্ৰিপশ্যনত কিছুমান ডামি টেক্সট দিম তোমালোকে ইয়াতে ডেসক্ৰিপশ্যনত about yourself দিব পাৰা ইয়াতে মই just for example এইখিনি টেক্সট ইউজ কৰিছো সেভ কৰি চাবা নেক্সট আমি ইয়াতে এটা বাটন দিম যোনটো ক্লিক কৰিলে ইউজাৰে about পেজলৈ গুচি যাব সো বাটনটো কেনেকৈ ক্ৰিয়েট কৰে সেইটো চাওঁ তাৰ কাৰণে মই বাটন ট্যাগছ ওপেন কৰিম আৰু ইয়াতে মই ক্লাছ এটা দিম এণ্ড ক্লাছ নেম হ'ব বাটন আৰু বাটন টেক্সটটো মই দিম read more সেভ কৰিবা সো ইয়াতে এটা বাটন ক্ৰিয়েট হৈ গৈছে এতিয়া এইটো বাটনক আমি ষ্টাইলাইজ কৰিব লাগে বাটনটো ক্লিক কৰিলে ইউজাৰক about পেজত পঠাব লাগে তাৰ কাৰণে আমি বাটনটোক about পেজৰ লগত লিংক কৰিব লাগিব So for that আমি বাটনটোক এটা anchor tagৰ মাজত ইনক্লুড কৰিম anchor tag ওপেন কৰিবা href ভ্যালুটো আমি দিম about.html save it so এতিয়া আমি read more টো ক্লিক কৰিলে about পেজলৈ গুচি যাওঁ এতিয়া আমি এটোক ষ্টাইলাইজ কৰিম ষ্টাইলাইজ কৰিবলৈ আমি ইয়াতে ক্লাছ নেমটো দিছো বাটন সো css ত আমি বাটনটো টাৰ্গেট কৰিম button background colorটো মই দিম এটা hexadecimal code দিম border none then buttonৰ যোনটো টেক্সট আছে তাৰ কালাৰটো মই white দিম যোনখিনি টেক্সট থাকিব হেতু মই চেন্টাৰত এলাইন কৰিম সো ইয়াতে আমাৰ বাটনটো ক্ৰিয়েট হৈ গৈছে সো ইয়াতে আমি বাটনটো ষ্টাইলাইজ কৰিছো বাট এইটোক আমি আৰু অলপমান ডাঙৰ কৰি ডিসপ্লে কৰিব পাৰো হেতু কাৰণে আমি ইয়াতে padding ইউজ কৰিম suppose 10 pixels and 10 pixels save it next আমি বাটনটো যেতিয়া hover কৰিম তেতিয়া কালাৰটো চেঞ্জ কৰিব লাগে তাৰ কাৰণে আকৌ আমি css ত ষ্টাইলছ এপ্লাই কৰিব লাগিব ইয়াতে মই বাটন ক্লাছটো টাৰ্গেট কৰিম আৰু আমাৰ প্ৰপাৰ্টিটো হৈছে hover তো যেতিয়া hover কৰিব background colorটো আমাক black লাগে and font colorটো আমাক white লাগে save it so এতিয়া আমি বাটনটো যেতিয়া hover কৰিম তেতিয়া background colorটো black হৈ যাব আৰু বাটনটো ক্লিক কৰিলে আমি about পেজলৈ গুচি যাম নেক্সট ক্লাছত আমি ইমেজ গ্যালাৰি এটা কেনেকৈ ইনক্লুড কৰিব পাৰিম হেতু চাম